কি সদায় টিভি দেখাবা সদায় ঠিক আছে সদায় মই দেখোন সদায় নুঠো দেখোন তই সদায় দেখাবা कमांडर इलेक्शन के लिए हाजिर है। कमांडर राष्ट्रीय सैल्यूट सलामी छक উপস্থিত হয়েছে মাননীয় রাজ্যপাল শ্রীযুত লক্ষ্মণ প্রসাদ আচার্যদেব আর तथा पूर्वक और शुद्ध अंतकरण से निर्वहन करूंगा तथा भय या पक्षपात अनुराग या देश के बिना मैं सब प्रकार के लोगों के प्रति मंत्री हिसाब আমার কর্তব্য বিশ্বস্তভাবে ও বিবেক পরায়ণতার সহিত সম্পন্ন করি এবং আমি আনুকূল্য অন্তকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰি আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা There was a requirement of more hands. Today with induction of 4 ministers, the Council of Ministers will be strengthened and we will be able to dedicate more for the development of Assam. Sir, কাৰিকৰী মন্ত্ৰীয়ে বিশেষভাৱে আপোনালোকৰ বিভাগ চৰকাৰ নিজৰ বহুখিনি সহায় কৰিব। সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে, গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব
আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। শিক্ষক শিক্ষয়িত্ৰীসকল আহক। আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এটা সৰু এটা গাঁও পৰৱৰ্তী Noid Borgotoki, Department of Instrumentation. ধন্যবাদ জানাইছো আজিৰ অনুষ্ঠানৰ জনাইছো জিলিকাব দুইদৰে পাৰ এই শিক্ষাৰ প্ৰাণ কেন্দ্ৰলৈ। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো তেখেতৰ ব্যস্ততাৰ মাজত এই অনুষ্ঠানত। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব শোণিতপুৰ জিলাৰ দিলীপ কুমাৰ ফুকন। দুখন উল্লেখযোগ্য গ্ৰন্থ হ'ল জলপদুমৰ পাঞ্চৈ উপন্যাস, দৈবাত এহালি দেওহা কবিতা পুথি। দিলীপ কুমাৰ ফুকন তেখেতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। বৰা তেখেতৰ দুখন উল্লেখযোগ্য গ্ৰন্থ হৈছে মানুহ আৰু প্ৰকৃতি, হিমানী হিমালয় অভিযান। তেখেত শাৰীৰিকভাৱে অসুস্থ জানো। এয়া অদিতি বেজবৰুৱা। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব তৰুণ চন্দ্ৰ শইকীয়া, যোৰহাট। যোৰহাটৰ ইজিপ্তৰ ভ্ৰমণ কাহিনী তেখেতৰ। তৰুণ চন্দ্ৰ শইকীয়া, যোৰহাট। তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব ছাৰ এ হানছে, কাৰ্বি আংলং। সাহিত্যিক পেঞ্চন আগবঢ়াইছে। আনহাতে ৰাজ্যৰ 28 গৰাকী সকল আৰু সুধীবৃন্দ, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক জন্ম দিৱস আৰু 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত সাহিত্য জগতৰ মহীৰূহ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ আজি উপজা দিন। তেখেতৰ উপজা দিনতে অসম চৰকাৰে বছৰটোৰ সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চন প্ৰদান কৰে। আজি অসমৰ কেইবাগৰাকীও সু সাহিত্যিকলৈ আমি সাহিত্যিক পেঞ্চন আৰু সাহিত্যিক বঁটা প্ৰদান কৰিলোঁ। বঁটা প্ৰাপ্ত প্ৰতিগৰাকী সাহিত্যিকৰে সুদীৰ্ঘ আৰু কৰ্মময় জীৱন কামনা কৰিছোঁ। সমূহ আমি পৰহি দিনাখন কৰ্তনটো হ'বই লাগিব। মুখ্যমন্ত্ৰীৰো কৰ্তন হ'ব, মন্ত্ৰীৰো কৰ্তন হ'ব, নহ'লে নতুনক দিবৰ কাৰণে দপ্তৰ বনাব লাগিব। গতিকে মুখ্যমন্ত্ৰীৰো দপ্তৰ কৰ্তন হ'ব, মন্ত্ৰীসকলৰো দপ্তৰ কৰ্তন হ'ব, কিন্তু সকলোৰে কৰ্তন হ'ব নালাগে, কাৰণ 4গৰাকীহে মন্ত্ৰী আছে, 4জনক দিব লাগিব।
বাকী 15জনে 4জনৰ কাৰণে অলপ অলপ এৰি দিব। চাওক, আমাৰ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ যিটো কেন্দ্ৰীয় চৰিত্ৰ হ'ল শ্ৰীকৃষ্ণ, আৰু শ্ৰীকৃষ্ণৰ যদি গোটেই জীৱন আমি চাব যাওঁ তেতিয়াহ'লে যদু বংশত জন্মৰ পৰা আৰম্ভ কৰি তেখেতৰ গোটেই লীলা, দৈৰ পৰা ক্ৰীমলৈকে গোটেই তেখেতৰ যিমান লীলা, সেই গোটেই লীলাত আটাইতকৈ কোনোবাই যদি এটা ডাঙৰ ভূমিকা পালন কৰিছিল সেইটো হ'ল গো বংশ। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক, অসমৰ সনাতন, ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ বাবে গো বংশ হ'ল আটাইতকৈ পূজ্য আৰু সন্মানৰ। কাৰণ আদিম দিনত গৰু অবিহনে সমাজ জীয়াই থাকিব নোৱাৰিছিল। গৰুৱে খেতি কৰোৱাইছিলে, গৰুৱে গাখীৰ দিছিলে, গৰুৰ গোবৰেৰে খেতি হৈছিল। সমাজ জীৱনত গৰুৱে যিমান আমাৰ পিতৃপুৰুষসকলক যিমান উপকাৰ কৰিছিল সিমান উপকাৰ আন কোনোৱেও কৰিব পৰা নাছিল। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতন সভ্যতাই গো বংশক নিজৰ মাতৃৰ সৈতে তুলনা কৰে। ভূপেন বৰা ডাঙৰীয়াৰ এটা যিকোনো কাৰণতে তেওঁৰ মুখত শ্লিপ হওক, যি নহওক, তেওঁ প্ৰায়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ জীৱন বৃত্তান্তক ক'ৰবাত নহয় ক'ৰবাত তেওঁ ভুল কৰি উল্লেখ কৰে। মই ভাবোঁ যে তেখেতে কোনোবা এটা সময়ত ভাল কৰি গোটেই কথাখিনি পঢ়ি শুনি ল'ব লাগে, নিজৰো জ্ঞান ভাল হ'ব আৰু এইটো বুজি পাব যে কোনো ধৰণৰ হিন্দুৰ মাজত যিমানে পাৰ্থক্য নাথাকক, কোনোবাই মন্দিৰত যায়, কোনোবাই নামঘৰত যায়, কোনোবাই বৃক্ষক পূজা কৰে, কিন্তু সনাতন হিন্দুত এটা সৰ্বজন স্বীকৃত যিটো উপাদান হ'ল সেইটো হ'ল গো আমাৰ মাতৃ, আৰু গোক আমি মাৰ সৈতে তুলনা কৰোঁ। গাহৰি মাংস বন্ধ কৰাৰ কোনো প্ৰশ্নই নাই। আমিতো চৰকাৰে স্কিম দি আছোঁ যে আৰু ভালকৈ গাহৰি মাংসৰ ব্যৱহাৰ হওক, কাৰণ ই এটা ইকনমি। গতিকে কোনোবা ল'ৰা ছোৱালী যদি গাহৰি খেতি কৰিব খোজে, গাহৰি পালন কৰিব খোজে, তাৰ কাৰণে অহা বাজেটত আমি আৰু ভাল স্কিমহে দিব গৈ আছোঁ যাতে ভাল স্কিম পায়। গতিকে গাহৰি বন্ধ কৰা কোনো কথাই নাই, কাৰণ কোনো ধৰ্মত গাহৰিকতো মা বুলি কৈ যোৱা নাই। গতিকে যদি গাহৰি বন্ধ কৰিব লাগে, ছাগলীও বন্ধ কৰিব লাগিব। সেইটো এটা বেলেগ বিতৰ্কত হ'ব, এইটো ভেগান বিতৰ্কলৈকে গুচি যাব। হ'ব। ৰাজ্য চৰকাৰে এইবাৰ কিছু নিয়মৰ পৰিৱৰ্তন ঘটাই যিসকলে চৰকাৰী বিভিন্ন ধৰণে চাকৰি বা আন সেৱাৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰে, তেওঁলোকক এইবাৰ আমি সাহিত্যিক পেঞ্চনৰ পৰিৱৰ্তে সাহিত্যিক বঁটা আগবঢ়াইছোঁ, য'ত প্ৰশস্তি পত্ৰৰ লগতে চৰকাৰে 50,000 টকাৰ এককালীন পুৰস্কাৰ বা এককালীন এটা পুঁজি আগবঢ়াব। আনহাতে যিসকলে চৰকাৰী চাকৰি বা আন সেৱাৰ জৰিয়তে পেঞ্চন নাপায়, তেওঁলোকক আমি পূৰ্ব নিৰীক্ষমতে পেঞ্চন দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আজি প্ৰথমবাৰৰ বাবে এই বঁটাৰ সাল সলনি ঘটাই এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে। বঁটাপ্ৰাপ্ত মই আটাইকেইগৰাকী সাহিত্যিকৰ মই সুদীৰ্ঘ জীৱন আৰু মংগলময় জীৱন কামনা কৰিছোঁ। নীলাচলৰ সম্পাদকীয়তাত অসমৰ থলুৱা জনগণৰ ভূমিৰ অধিকাৰ, বিদেশী অনুপ্ৰৱেশ, জনজাতীয় সমাজৰ সমস্যাৰ আদিকে ধৰি সমাজ জীৱন চুই যোৱা প্ৰতিটো দিশতে তথ্য সমৃদ্ধ আৰু বস্তুনিষ্ঠ প্ৰবন্ধ তেওঁ ৰচনা কৰিছিল। বিদেশী অনুপ্ৰৱেশে অসমৰ থলুৱা অস্তিত্ব বিপন্ন কৰিব বুলি তেওঁ সম্পাদকীয়ত উল্লেখ কৰিছিল। আৰু বৰগোহাঁইদেৱে নীলাচলৰ পাততে থলুৱাই মাটিৰ অধিকাৰ পোৱাৰ পোষকতা কৰিছিল। তেওঁ বাওঁপন্থীসকলক সকীয়াই লিখিছিল, তেওঁলোকে মাটিহীন মানুহক মাটি দখলৰ সংগ্ৰামৰ নেতৃত্ব লৈছে। তেওঁলোকে এই কথাটো সততে মনত ৰাখিব লাগিব যে নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে উপলব্ধি কৰিব লাগে যে কিছুমান কামে ভাল ফল দিয়ে, কিন্তু দীৰ্ঘম্যাদী পৰিণাম বেয়াও হ'ব পাৰে।
বৰগোহাঁইদেৱৰ সেই আশংকা আৰু সকিয়নিৰ অৰুণৰণ আজিও মাৰ যোৱা নাই। এইখিনিতে তেখেতৰ সাংবাদিকতাৰ আজি ইমান বছৰ পিছতো প্ৰাসংগিকতা বিচাৰি পোৱা যায়। নীলাচলৰ সম্পাদকীয় অসমৰ সমাজ জীৱনৰ এক বিশাল দলিল আছিল। বৰগোহাঁইদেৱে ভৱিষ্যতৰ বিষয়ে সম্পাদকীয়সমূহত যি ধৰণে উল্লেখ কৰিছিল, তাৰ প্ৰতিটো ঘটনা, প্ৰতিটো তেখেতৰ ভৱিষ্যবাণী কৰবাত নহয় কৰবাত পৰৱৰ্তী সময়ত বাস্তৱত ৰূপায়িত হৈছিল। নীলাচলৰ সম্পাদকীয় আজিৰ দিনতো যেতিয়া আমি পঢ়ো, তাৰ প্ৰাসংগিকতা আজিৰ দিনতো তাক আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ যে ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো মাতৃভাষাকে সন্মান কৰে। আমাৰ চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ আগতে সাহিত্যিক পেঞ্চন আৰু বঁটা অসমীয়া ভাষাত লিখা ব্যক্তিসকলৰ বাবে সীমাবদ্ধ আছিল। আমি অসমৰ বৈচিত্ৰতাক সন্মান কৰোঁ। জনজাতীয় ভাষাসমূহে অসমৰ প্ৰাচীনতম সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। এটা ভাষাৰ লুপ্ত হলে সেই ভাষাটোৰ লগত জড়িত সংস্কৃতি আৰু প্ৰবাহমান সভ্যতা এটাও লুপ্ত হৈ যায়। সেয়েহে আমি অসমত প্ৰচলিত প্ৰতিটো ভাষাকে আমি বৰসবাহৰ মাজলৈ উলিয়াই আনিবলৈ প্ৰচেষ্টা কৰোঁ। আৰু সেয়েহে আজি আমাৰ এই বঁটাসমূহলৈকে যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, নেপালী ভাষাৰ পৰা বিষ্ণুপ্ৰিয়া মণিপুৰীলৈ, বড়ো ভাষাৰ পৰা অসমীয়া বঙলা ভাষালৈ অসমত প্ৰচলিত প্ৰতিটো ভাষাৰ সৃষ্টিকাৰসকলক সন্মান জনোৱাৰ বাবে বিনম্ৰ প্ৰয়াস কৰা হৈছে। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ, যেতিয়া আমি মূল অসমীয়া ভাষী লোকসকলে অসমৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ভাষা সংস্কৃতিক আমি স্বীকৃতি দিম আৰু সেই ভাষা আৰু সংস্কৃতিসমূহ প্ৰবাহমান সংস্কৃতি এটাক প্ৰতিনিধিত্ব কৰে বুলি যেতিয়া আমি মানি ল'ম, তেতিয়া সকলোৱে মিশ্ৰিত ভাষা হিচাপে ইজনে সিজনৰ লগত কথা পতাৰ ভাষা হিচাপে অসমীয়া ভাষাকো মুক্ত মনে স্বীকাৰ কৰিব। কিন্তু যেতিয়াই কৰবাত কৰবাত অসমীয়া ভাষাক আমি সমাজৰ বিভিন্ন স্থানত ইম্প'জ কৰাৰ প্ৰচেষ্টা কৰোঁ, তেতিয়াই প্ৰতিবাদৰ জোৱাৰ উঠে আৰু সেই প্ৰতিবাদে অসমীয়া সমাজখনক জনজাতীয় সমাজখনৰ পৰা আঁতৰাই লৈ যায়। সেই তেতিয়াই অসমীয়া সমাজখনক বহুভাষিক সমাজখনৰ পৰা আঁতৰাই লৈ যায়। কিন্তু যেতিয়া আমি মূলভাষী অসমীয়া সকলে যেতিয়া অসমৰ বৈচিত্ৰ্যময় ভাষা সংস্কৃতিক সন্মান কৰোঁ, সি অসমীয়া লোকৰ মহানতাক প্ৰকাশ কৰে আৰু অসমীয়া ভাষা সংস্কৃতিক দুই হাতেৰে সাৱটি লোৱাৰ বাবে আন লোকসকলে কুণ্ঠাবোধ নকৰে। মই বিশ্বাস কৰোঁ যে যেতিয়াই আমি প্ৰচেষ্টা কৰোঁ, যেতিয়াই কৰবাত আমি এটা অসুস্থ জাতীয়তাবাদৰ আমি প্ৰচলন কৰোঁ, তেতিয়াই চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠে। কিন্তু যেতিয়া আমি সকলোকে একেলগে লৈ আমি এখন বৰ অসম নিৰ্মাণ কৰাৰ কল্পনা কৰোঁ, তেতিয়া সেই অসমখন উদ্ভাসিত হ'বৰ কাৰণে বেছি সময় নালাগে। সেই অসমখন যেন আমাৰ নিচেই ওচৰত আছে, তেনেকুৱা এটা কথা আমাৰ সন্মুখলৈ আহি পৰে। কিছুদিন আগতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছিল। ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ মুহূৰ্তত মই বাতৰি কাকত আৰু সংবাদ মাধ্যমত স্পষ্টকৈ দেখিছিলো যে অসমৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ সাহিত্য সভাসমূহে অসমীয়া ভাষাৰ এই বিৰল স্বীকৃতিক আদৰণি জনাইছিলে। ভাষা গৌৰৱ সপ্তাহৰ সময়ত অসমৰ চাৰিওফালে 1.5 লাখখন সভা অনুষ্ঠিত হৈছিল আৰু এই 1.5 লাখ সভাত বিভিন্ন জাতি জনজাতিৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু অসমীয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত আনন্দ প্ৰকাশ কৰিছিল। মই ভাবো বৰ অসমৰ ভৱিষ্যত হ'ল মিলনৰ ভৱিষ্যত।
বৰ অসমৰ ভৱিষ্যত হ'ল সমন্বয়ৰ ভৱিষ্যত, বৰ অসমৰ ভৱিষ্যত হ'ল উদাৰ দৃষ্টিভংগীৰ ভৱিষ্যত। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আজিৰ এই সুন্দৰ দিনটোত আমি আকৌ এবাৰ ধন্যবাদ জনাইছো যে আমাৰ হেঁপাহৰ আৰু মৰমৰ অসমীয়া ভাষাক সুদীৰ্ঘ বিৰতিৰ পিছত এক প্ৰাপ্য সন্মানেৰে সন্মানিত কৰিলে। আমাৰ ভাষাৰ যি নিৰ্মল চৰিত্ৰ, সেই নিৰ্মল চৰিত্ৰটোক যাতে আমি লেখা মেলাৰ জৰিয়তে তাক অৱনমিত কৰাৰ প্ৰচেষ্টা নকৰো। কাৰণ অসমীয়া ভাষাৰ নিৰ্মলতা আৰু অসমীয়া ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে। যোৱা কিছুদিনৰ প্ৰতি যদি লক্ষ্য কৰো, বিশেষকৈ যোৱা 2 দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন সস্তীয়া শব্দৰ আমন্ত্ৰণেৰে আমাৰ ভাষাটোক কৰবাত নহয় কৰবাত বিক্ষিপ্ত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। যিবিলাক শব্দ গোটেই অসমীয়া ভাষাৰ বিৱৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল, সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা সস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায়। কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে, কিছুমান শব্দ যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ, যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই, অসমৰ যি জাগাত অসমৰ বায়ুৰ গুণ নাই, য'ত অসমৰ পানীৰ গুণ নাই, তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক কবাত নহয় কৰবাত নষ্ট কৰে। মই ভাবো এটা ভাষাই আমাৰ বিবৰ্তমান সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। ভাষাটোক নিৰ্মল কৰি ৰখা, ভাষাটোক শুৱলা কৰি ৰখা আমাৰ দায়িত্ব। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ লেখনিত প্ৰকাশ কৰিও কোনো এটা পৰ্যায়তে অসমীয়া ভাষাৰ নিৰ্মলতাৰ লগত কতো বুজাবুজি কৰা নাছিল। তেওঁলোকৰ লিখনিত আমি স্পষ্টভাৱে সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ দেখা পাওঁ, কিন্তু ক্ষোভ প্ৰকাশৰ জৰিয়তেও এনে একোটা অসমীয়া শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছিল, কাৰণ তেখেতসকল প্ৰতিটো পৰ্যায়তে সচেষ্ট আছিল যে আমাৰ সমাজৰ বৰ্তমানৰ ক্ষোভে ভৱিষ্যতৰ ভাষাটোক যাতে কৰবাত নহয় কৰবাত নিৰ্মলতাটোক নষ্ট নকৰে। মই বিশেষকৈ যিকোনো কথাতে আমি যেতিয়াই কিবা এটা কথা প্ৰকাশ কৰো, আমাৰ ভাষাৰ মাজতে সেই শব্দ প্ৰকাশ কৰা সেই ক্ষোভ আবেগক আমি একেবাৰে ক'বলৈ গ'লে চূড়ান্ত ৰূপত প্ৰকাশ কৰা শব্দও আমাৰ ভাষাৰ মাজতে লুকাই আছে। আমি কাৰো পৰা ভাষা আহৰণ কৰি অনাৰ প্ৰয়োজন নাই। মই ভাবো আমাৰ অসমীয়া ভাষাৰ নিৰ্মলতাই আমাক কৰবাত নহয় কৰবাত আন বহু ভাষাৰ পৰা পৃথক কৰি তোলে। যেতিয়া অসমীয়া গান কোনোবাই বাহিৰত শুনে, অসমীয়া ভাষাটোক বুজি নাপালেও স্পষ্টভাৱে আমাৰ গীতৰ লগত জড়িত যিটো অদ্ভুত মেলোডি, তাক তেওঁলোকে লগে লগে স্বীকৃতি দিয়ে যে এই ভাষাটো আন ভাষাতকৈ বেলেগ, ইয়াত মৰম জড়িত আছে, ইয়াত আবেগ জড়িত আছে, ইয়াত অনুভূতি জড়িত আছে। অসমীয়া ভাষা নজনা মানুহ এটাইও এই ভাষাৰ ভিতৰত সোমাই থকা এই যি আমাৰ সৰলতা নিৰ্মলতাক একেবাৰে বুজি পাবলৈ সক্ষম হয়। Forces and Central
police organization. This seminar is not just a formal gathering, it is a of the officers who are sitting here in this room, or similarly placed officers who have not been able to make it here, or those whom we have lost during these years, served during the course and be the guiding light for Assam Police over the last 3 years. Jai Hind.